অসম জাতীয় পৰিষদৰে কংগ্ৰেছৰ আসন ভাগ বাটোৱাৰা প্ৰায় নিশ্চিত। অথচ কি পৰ্যায়ত ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজি প্ৰক্ৰিয়া? এখোজ আগুৱাই দুখোজ পিছুৱাইছে নেকি কংগ্ৰেছে? তাৰ মাজতেই অখিল গগৈৰ বাৰ্তা, বৰফ গলিছে। টেলিফোনেৰে ইতিবাচক বাৰ্তা আহিছে। আৰু ৰিপুন বৰা দাদাই অলপ পজিটিভ কৈছে, এক খোজ কংগ্ৰেছ আগুৱাইছে। এই খবৰটো দিছে যে এক খোজ কংগ্ৰেছ আগুৱাইছে, অলপ বৰফ গলিছে। বৰফ গলিছে, পজিটিভ হৈছে। এক খোজ আগুৱাইছোঁ বুলি খবৰ দিছে অলপ আগতে। গতিকে খবৰ পজিটিভ হৈ গৈ আছে। আশা কৰোঁ আমাৰ বিৰোধী ঐক্যমঞ্চটো হ'বগৈ। মাত্ৰ কেইটামান কথাত লাগি আছে। আশা কৰিছোঁ কংগ্ৰেছে কথাখিনি উপলব্ধি কৰিব, বুজি উঠিব। কিন্তু কোনকেইটা সমষ্টিক লৈ আৰু কিয় কেনে লাগিছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত? মূলতঃ নাওবৈচা আৰু বৰছলা সমষ্টিক লৈ নিমিলা অংক। লগতে ধেমাজিত কোনে নিৰ্বাচন খেলিব তাক লৈও লাগিছে টনা আজোৰা। নাওবৈচাত সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ ডাক্তৰ জয়প্ৰকাশ দাস কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। অনুসূচিত জাতিৰ বাবে সমষ্টিটো সংৰক্ষিত হোৱাৰ পাছতেই পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা লখিমপুৰ বাদ দি নাওবৈচাত নামিছে ডাক্তৰ জয়প্ৰকাশ দাসে। সমষ্টিটোত ৰাইজৰ দলে প্ৰক্ষেপ কৰিছে পেছাত হোমিঅপেথিক চিকিৎসক ডাক্তৰ হৰিকান্ত দাসক। বৰ্তমানে দলৰ কেন্দ্ৰীয় উপ সভাপতি, ৰাইজৰ দলৰ প্ৰতিষ্ঠাকালৰ নেতা। বিগত ২.৫ বছৰ ধৰি সমষ্টিৰ চুকে কোণে ঘূৰি নাওবৈচাবাসীৰ কাষত থিয় দিছে ডাক্তৰ হৰিকান্ত দাসে। বৰ্তমানে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহৰ দখলত থকা সমষ্টিটোত ৰাইজৰ দলৰ দলীয় সভাত জনতাৰ সঁহাৰিও দিছে দলটোক ইতিবাচক বাৰ্তা। বিগত কাৰ্যকালত বিধায়ক নৰহৰ নিষ্ক্ৰিয়তাত অতিষ্ঠ সমষ্টিবাসীয়ে বিচাৰিছে পৰিৱৰ্তন। তদুপৰি সমষ্টি পুনৰ্গঠনৰ পাছত পূব তেলাহী, তেলাহী, আজাদ, পানীগাঁও, মধ্য তেলাহী পঞ্চায়ত লখিমপুৰ সমষ্টিৰ পৰা অন্তৰ্ভুক্ত হ'ল নাওবৈচাত। ঢকুৱাখনা সমষ্টিৰ পৰাও সোমাল ঘুনাসুতি আৰু সোৱণশিৰি পঞ্চায়ত। সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত পঞ্চায়তসমূহত কংগ্ৰেছৰ অৱস্থা আছিল বিগত নিৰ্বাচনত শোচনীয়। সকলো চালি জাৰি চাই এইবাৰ সমষ্টিটো দাবী কৰিছে ৰাইজৰ দলে। আসন্ন মিত্ৰতাত জটিলতা সৃষ্টি কৰা আন এটা সমষ্টি বৰছলা। বৰছলাত কংগ্ৰেছৰ টিকট প্ৰত্যাশী দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুন বৰা। গহপুৰত দুবাৰকৈ মুখ ঠেকেচা খোৱাৰ পাছত এইবাৰ বৰছলাত থিতাপি লোৱাৰ চেষ্টা ৰিপুন বৰাৰ। পাছে বৰছলাত ৰাইজৰ দলৰ টিকটৰ দাবীদাৰ অলোক নাথ। দলৰ সাধাৰণ সম্পাদক অলোক নাথ অভিনেতা হিচাপে সাংস্কৃতিক জগতত পৰিচিত। কংগ্ৰেছে অলোক নাথক বৰছলাৰ পৰিৱৰ্তে তেজপুৰৰ টিকট যাচিছে যদিও সেই প্ৰস্তাৱত সৈমান হোৱা নাই ৰাইজৰ দলৰ নেতৃত্ব। একেদৰে আসনৰ ভাগ বাটোৱাৰাত জটিলতাৰ সৃষ্টি কৰা আন এটা সমষ্টি ধেমাজি। সমষ্টিটো ৰাইজৰ দলে প্ৰায় ৱাকঅভাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া বিচাৰিছে অসম জাতীয় পৰিষদৰ নৰেন কুমাৰ পাৱে। সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বাবুল সোণোৱাল। আনহাতে কংগ্ৰেছৰ টিকট প্ৰত্যাশী দেৱব্ৰত শইকীয়াৰ ঘনিষ্ঠ নেতা শৈলেন সোণোৱাল। বিজেপিৰ পৰা আহি কংগ্ৰেছীৰ পোছাক পিন্ধিছিল শৈলেন সোণোৱালে। পাছে ২০০৬ আৰু ২০১১ চনত দুবাৰকৈ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলি দুয়োবাৰেই তৃতীয় স্থানতেই থমকি ৰৈছিল শৈলেন সোণোৱাল। ২০১৬ চনত টিকট বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচনত নামি আকৌ তৃতীয় স্থানতেই সন্তুষ্ট হ'ব লগা হৈছিল। ২০২১ নিৰ্বাচনতো কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিলেও একেই স্থানেই লাভ কৰিলে সোণোৱালে। ইয়াৰ বিপৰীতে ২০১৭ উপ নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপি প্ৰাৰ্থী ডাক্তৰ ৰণোজ পেগুৰ হাতত ৯,২৮৫টা ভোটত পৰাজিত হৈছিল বাবুল সোণোৱাল। অৱশ্যে সমষ্টিটোত ২০২১ নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী পৰাজিত হলেও তুলনামূলকভাৱে যথেষ্ট ভোট পাবলৈ সক্ষম হৈছিল। এনে প্ৰেক্ষাপটত সমষ্টিটো অসম জাতীয় পৰিষদে দাবী কৰাটো যুক্তিসংগত। সমষ্টিটোত পূৰ্বতকৈ মিচিং জনগোষ্ঠীৰ ভোটাৰো হ্ৰাস পাইছে। আনহাতে ডিমৌ আৰু ধিং সমষ্টিক লৈও কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত লাগিছে টনা আজোৰা। সেয়েহে কংগ্ৰেছৰ প্ৰতি অখিল গগৈৰ আহ্বান। আমাৰ পিনৰ পৰাও আমি ত্যাগৰ মনোভাৱেৰে আছোঁ যে বুজাবুজিৰ মাধ্যমেদি আমি বিষয়টোৰ মীমাংসা কৰিম। মাত্ৰ কেইটামান খুব ভাইটেল পইণ্ট আছে আমাৰ, যিকেইটা ভাইটেল পইণ্ট
মীমাংসা নকৰাকৈ আমি একলগ হ'বলৈ গ'লে আমাৰ দলেই ভাগি যাব, আমাৰ দলেই নাথাকিব। বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে, কাৰণ আমাৰ 66টা সমষ্টিত খেলিবৰ কাৰণে মানুহবিলাকে এপ্লিকেশ্যন দিছিলে, আৰু সেই তাৰ পৰা গৈ এতিয়া যিহেতু 15টাত খেলিছোঁ, 15টাত খেলাৰহে সিদ্ধান্ত হৈছে। গতিকে দলৰ মজিয়াটো সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰৰ মাজত আমি আছোঁ। মই আশা কৰিম যে কংগ্ৰেছে কথাটো বুজি পাব। অখিল গগৈৰ দাবী, অজাপ আৰু APHCLেও ৰাইজৰ দলক এৰি কংগ্ৰেছৰ মিত্ৰতা আধৰুৱা হোৱাটো নিবিচাৰে। আজিতো লুৰিণে ক'লে যে না ৰাইজৰ দলক বাদ দি নহ'ব, সেইটোতো মোক ইতিমধ্যে হেৰিয়েও কৈছে, জে.আই. কাঠাৰেও কৈছে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ। আজি লুৰিণেও ক'লে যে ৰাইজৰ দলক বাদ দি আমি এলায়েন্স নকৰোঁ, আৰু কংগ্ৰেছ দলেও আমাক বাদ দি কৰিব খোজা নাই। মই আজি প্ৰেছ কনফাৰেন্স যিহেতু কেঞ্চেল কৰিছে, গতিকে এইটো পজিটিভ দিশ হয়নে নহয় কওক। ইপিনে আসনৰ ভাগ বাটোৱাৰাক লৈ টনা আজোৰাৰ পাছতো বিৰোধী মিত্ৰতা ইতিবাচক দিশেৰে আগুৱাইছে বুলি দাবী অজাপৰ। আৰু সেই বিষয়টো ইতিমধ্যে এটা পৰ্যায়লৈ আগবাঢ়িছে, খুব যোগাত্মকভাৱে, খুব ইতিবাচকভাৱে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে মোটামুটি ছিট শ্বেয়াৰিঙৰ কাৰণে বা কেলকুলেটিভলি অকণমান আগবাঢ়োঁতে কিছু টনা আজোৰা থাকে, কাৰণ সকলো সমষ্টিত সকলো প্ৰাৰ্থী থাকে, সকলো দলৰে প্ৰাৰ্থী থাকে। গতিকে এইটো মিলাবলৈ যাওঁতে অকণমান সময় লয়। সেইটো কিন্তু আমাৰ বিৰোধীৰ যিটো আমাৰ ঐক্যবদ্ধ হৈছে, সেই বিৰোধীৰ কিন্তু খুব যোগাত্মক আৰু ইতিবাচক আৰু খুব কেলকুলেটিভলি আমি আগবাঢ়িব পাৰিছোঁ। সেইকাৰণে আমাৰ এটা শেষ চূড়ান্ত পৰ্যায়ত আহি পাইছে। এনে পৰিস্থিতিত বিৰোধী পক্ষৰ আসন বুজাবুজিৰ সমাধান সূত্ৰ কি হ'ব, তাৰ ওপৰত চকু সকলোৰে। ব্যুৰ' ৰিপৰ্ট, MD24। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।